জৈৱিক খেতি কৰোঁতে আমি মাটিটোৰ পৰা আপোনাৰ গছডালৰ একদম পোক পতংগ হোৱালৈকে গোটেইখিনি চিন্তা কৰিব লাগে। মানে পোক পতংগ ৰোধ কৰিব লাগে, মাটিটোও যাতে ভাল থাকে তাৰ কাৰণে। মানে যিবিলাক আপোনাৰ কেমিকেল ব্যৱহাৰ হয়, কেমিকেলবিলাকে কি কৰে, মাটিটো বেয়া কৰি পেলাই তাত থকা যিবিলাক মাইক্ৰ' অৰ্গেনিজিমছ মানে যিবিলাক মানে অনুজীৱৰ কাৰণে আপোনাৰ মাটিটো বেয়া হৈ যায়, নষ্ট হৈ যায় সময়ৰ লগে লগে কেমিকেল ব্যৱহাৰ কৰাৰ পিছত। সেইবিলাক আপোনাৰ জৈৱিকবিলাকত ঠিকে থাকে, জৈৱিক আৰু নেচাৰেল ফাৰ্মিঙত ঠিকে থাকে। তো এতিয়া মাটিটো ঠিক কৰা প্ৰথম কথাটো হ'ল যে মাটিটোৱে যাতে আমাৰ যেনেকৈ ভোক লাগে গছৰো ভোক লাগে, গছেও খাবলৈ বিচাৰে, খাদ্য বিচাৰে, ঠিক আছে। কিন্তু যেতিয়া আপুনি কেমিকেল ব্যৱহাৰ কৰে তেতিয়া ভোক লগাটো কমি যায় গছৰ, কিন্তু জৈৱিক ব্যৱহাৰ কৰিলে আপোনাৰ ভোক লগাটো ঠিকে থাকে। তো গছডালৰ ভোক লগা আৰু মাটিখিনিৰ যিটো ষ্ট্ৰাকচাৰ, মানে মাটিখিনি ধুনীয়া হৈ থকা, পলসুৱা হৈ থকা, যাতে গছডালৰ বীজটো পৰাৰ লগে লগে যাতে মানে সোনকালে বাঢ়িব পাৰে পটাপট, তাৰ কাৰণে হৈছে এইটো হিউমিক এচিড, ঠিক আছে। হিউমিক এচিডে গছডালৰ ভোক লগায় আৰু যিবিলাক আমাৰ মাটিখিনি ঠিকে ৰখাত সহায় কৰে। আৰু তাৰ লগতে কি হয় আপোনাৰ গছত কিছুমান লাগতিয়াল যিবিলাক সূক্ষ্ম হেৰি আছে, জিংক চিং, এইবিলাক কি হয় আমাৰ নৰ্মেলি কি হয়, গছে খাব পৰা অৱস্থাত নাথাকে, মানে ল'ব পৰা অৱস্থাত নাথাকে। এই হিউমিক এচিডে তাক ল'ব পৰা অৱস্থালৈ পৰিৱৰ্তন কৰে, সেইকাৰণে লগে লগে ল'ব পাৰে আৰু লগে লগে গছডাল বাঢ়ি যায়। তো এইটো হ'ল হিউমিক এচিড। তাৰপিছত আমাৰ ছেকেণ্ড প্ৰডাক্টটো আছে ভেৰিয়ানা। ভেৰিয়ানাটোৱে কি কৰে, আপোনাৰ যিবিলাক চইল বৰ্ণ পেথোজেন, মাটিৰ পৰা হোৱা বেমাৰ, তাৰপিছত মাটিৰ পৰা যিবিলাক কীট পতংগ আহে, সেই কীট পতংগবিলাক এই ৰক্ষা কৰে, ঠিক আছে। আৰু ইয়াত কিছুমান বেনিফিচিয়েল মাইক্ৰ' অৰ্গেনিজিমছো আছে যিবিলাকে গছডালৰ বৃদ্ধিত সহায় কৰে। তো ইয়াৰ কাম হৈছে সেইটো। আৰু ই কিছুমান হৰম'ন ৰিলিজ কৰে, যেনেকৈ গছৰ বৃদ্ধিৰ কাৰণে লাগে অক্সিন, জিবাৰেলিন, এনেকুৱা ধৰণৰ হৰম'ন লাগে। সেই হৰম'নবিলাকো সোনকালে গছডালক দিয়ে। তো এইটো হ'ল সেইটো মেইন মুখ্য কাম। তাৰপিছত আহিলে ফষ্টাৰ বুলি আছে, বা ফষ্টাৰ বা বায়' NPK। যেনেকৈ গছডালক আমি ইউৰিয়া দিওঁ, DAP দিওঁ, MOP দিওঁ। ইউৰিয়া কিহৰ কাৰণে? নাইট্ৰজেনৰ কাৰণে। DAP আপোনাৰ নাইট্ৰজেন আৰু ফছফৰাছ দুইটাৰ কাৰণে। আৰু আপোনাৰ হেৰিটো হৈছে MOP হৈছে পটেছিয়ামৰ কাৰণে, ঠিক আছে। তো ইউৰিয়া, DAP, MOP নিদি আমাৰ ডাইৰেক্ট এইটো প্ৰডাক্ট ইয়াতে মিক্স হৈ আছে গোটেই মাইক্ৰ' অৰ্গেনিজিমছবিলাক। আপুনি এই প্ৰডাক্টটো দি দিলে সেইটোৱে মজবুত কৰি লৈ আহিব, নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম। তাৰপিছত আহিলে এইটো ট্ৰিমাভিৰটোৱে কি কৰে, আপুনি ইয়াক বহুত ধৰণে ব্যৱহাৰ কৰিব পাৰে। এক নম্বৰতে যেতিয়া আপুনি ট্ৰেন্সপ্লেণ্ট কৰিব, কঠীয়াতলিৰ পৰা আপুনি যেতিয়া মেইন ফিল্ডখনলৈ ট্ৰেন্সপ্লেণ্ট কৰিব, তেতিয়া কঠীয়াটো শোধন কৰে, ৰুট মানে শিপা শোধন বুলি কয়, শিপা শোধন কৰে। শিপা শোধন কৰোঁতে আপুনি কি কৰিব, ইয়াৰ 2 ml 1 লিটাৰ পানী, সেই হিচাপে আপোনাক যিমানখিনি ডাঙৰ এৰিয়াত লাগে সেই হিচাপে আপুনি ইয়াত মিক্স কৰি পেলাই শিপাখিনি 2-3 ঘণ্টাৰ কাৰণে ভিজাই থ'লে কি হয়, শিপাৰ পৰা যিবিলাক বেমাৰ আহিব পৰা থাকে সেইবিলাক বেমাৰ ৰোধ কৰে। দ্বিতীয়তে শিপাখিনিক মজবুত কৰে। আৰু সেই আপোনাৰ ইয়াত থকা অনুজীৱবিলাকে কিছুমান হৰম'ন, যিবিলাক আপোনাৰ প্লেণ্ট হৰম'ন বুলি কয়, অক্সিন, জিবাৰেলিন বুলি প্লেণ্ট হৰম'ন আছে, সেই প্লেণ্ট হৰম'নবিলাক আপোনাৰ ইনডিউচ কৰে, যিটোৰ কাৰণে গছডাল সোনকালে বাঢ়ে। তো ইয়াৰ কাম হৈছে সেইটো এটা। দ্বিতীয়তে কি হৈছে, ই পাতৰ ওপৰত যেতিয়া গছ ডাঙৰ হয়, থোকত বেমাৰ লাগে, যেতিয়া মানে ধানৰ থোক পৰে বা আপোনাৰ ফুল ওলায়, সেইবিলাকত যিবিলাক বেমাৰ হয় বা পাতত যিবিলাক বেমাৰ হয়, লিভ স্পট বুলি কয় বা ব্লাইট বুলি কয়, এইবিলাক বেমাৰ আপোনাৰ নাইকিয়া কৰে। তেতিয়া কি হয়, ইয়াক আপুনি ফলিয়াৰ স্প্ৰে কৰিব লাগে, মানে গছৰ ওপৰত স্প্ৰেয়াৰত লৈ পাতত স্প্ৰে কৰিব লাগে, সেইটো হৈছে ইয়াৰ কাম। এই দুটা ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি, ঠিক আছে। তৃতীয়তে আছে আপোনাৰ মাইক্ৰ'মিন। আমাৰ গছক মাইক্ৰ'মলিকুল দুইবিধ ধৰণৰ বস্তু লাগে। মেক্ৰ'মলিকুল মানে আপোনাৰ কিছুমান ডাঙৰ যিবিলাক মানে বেছিকৈ লাগে আমাক, যেনেকৈ নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, এইবিলাক আমাক বেছিকৈ লাগে। তাৰ কাৰণে অলৰেডি মই ফষ্টাৰৰ কথা ক'লোঁ, NPK কথা ক'লোঁ। আৰু তাৰ উপৰিও সেই NPK বিলাকক আপোনাৰ সেই NPK বিলাক ভালকৈ কাম কৰিবলৈ কিছুমান সূক্ষ্ম মলিকুলো লাগে, যেনেকৈ জিংক, তাৰপিছত মলিবডেনাম, আইৰণ, তাৰপিছত আপোনাৰ কেলছিয়াম, এনেকুৱা ধৰণৰ কিছুমান সৰু
ক্ষুদ্ৰ মলিকুল মানে ক্ষুদ্ৰ সূক্ষ্ম পোষক তত্ত্ব বুলি কয় এইবিলাকক। তো এই গোটেইখিনি হৈছে সেই পোষক তত্ত্ববিলাকৰ সংমিশ্ৰণ, যে আপুনি এইটো সেই পোষক তত্ত্ববিলাক হিচাপে ব্যৱহাৰ কৰিব লাগে। মানে পোষক তত্ত্ববিলাক আপোনাৰ ইয়াতে গোটেইবিলাক আছে, সেইবিলাক আপুনি ফলিয়াৰ স্প্ৰে কৰিব, মানে পাতৰ ওপৰত স্প্ৰে কৰিব। মই বুজাই দিম বাৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আছে আপোনাৰ এইটো হৈছে সেই মানে পোক পতংগ ৰোধ কৰা, এইটো আপোনাৰ এইটো শেষত যেতিয়া একদম মানে থোক হ'ল, পোক লাগিছে, আপোনাৰ বিভিন্ন ধৰণৰ পোক আহিছে, ফৰিং চৰিং আহিছে, বা আপোনাৰ শিপাইদি গছৰ শিপাইদি সোমাই গৈ পেলাই এটা পোক আছে ৰুট গ্ৰেপ বুলি কয়, বগা পোক, সেই পোকটো আপোনাৰ ৰোধ কৰিব পাৰে। এইটো মুঠতে পোক পতংগৰ কাৰণে, ঠিক আছে। এতিয়া কথাটো হ'ল আপুনি কেইটামান বস্তু চাওক, চব বস্তু আপোনাৰ ছেপাৰেটকৈ ব্যৱহাৰ কৰাটো সম্ভৱ নহয়, আপোনাৰ বহুত সময় লাগে। কিছুমান বস্তু আপুনি দুটাকৈ একেলগে ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ দুটাকৈ ব্যৱহাৰ কৰিব পৰা বস্তুটো হ'ল টিমাভিৰ আৰু মেটানিল। এই দুটা আপুনি একেলগে ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে। এই দুটা আপুনি কিয়, কাৰণটো বেমাৰো লাগে পাতৰ ওপৰত আৰু লগতে পোক পতংগ হয়, দুইটা একেলগে ব্যৱহাৰ কৰিলে আপোনাৰ একেলগে কাম কৰিব। এই দুটা আপুনি একেলগে ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে। তাৰপিছত মাইক্ৰমিন আৰু ফষ্টাৰ, এই দুটা আপুনি একেলগে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কামটো একেই, ঠিক আছে। ই আপোনাৰ মেক্ৰ'মলিকুল দিব, NPK দিব, ই আপোনাক মাইক্ৰ'মলিকুল দিব, মানে সূক্ষ্ম পোষক তত্ত্ব দিব, ই আপোনাক বৃহৎ পোষক তত্ত্ব দিব। দুইটা একেলগে আপুনি মিক্স কৰি ব্যৱহাৰ কৰিব পাৰে, এই দুটা একেলগে। কিন্তু আপুনি এই দুটা ছেপাৰেটকৈ ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। এই দুটা আপুনি ছেপাৰেটকৈ ব্যৱহাৰ কৰিব লাগিব। আৰু চবৰে এটাই ড'জ 15 লিটাৰ পানীত 30 ml, 15 লিটাৰ পানীত 30 ml। যদি আপোনাৰ জোখাটো আছে, ঠিক আছে, পাৰ লিটাৰ 2 ml আৰু পাৰ লিটাৰ 2 ml, ঠিক আছে। আপুনি এই কেপটোত 10 ml ধৰে, তিনিবাৰ দিলে হ'ল। হয়, এইটো দি আপুনি 3বাৰ দিলে আপোনাৰ 15 লিটাৰ পানীৰ কাৰণে হৈ গ'ল, ঠিক আছে। তাৰপিছত আপুনি ধুনীয়াকৈ পানীত মিক্স কৰি আপুনি সেই হিচাপে হেৰি কৰিব। পেন এটা যদি তুমি দিয়া তেতিয়াহ'লে বটলকেইটাত চিমিলাৰ মাৰ্কিং কৰি দিয়া। ধৰা দুটা বটলত পুৰণ চিন দুটা দি দিলা, দুটা যোগ চিন দুটা দি দিলা। কলম নানিলোঁ, হ'ব। আপুনি পেন এটা আনি দিয়ক।